কৰোঁ। আপুনি যদি লিভাৰৰ কাৰণে দিব বিচাৰিছে এল'ভেৰা দিব পাৰিব, কিডনীৰ কাৰণে দিব বিচাৰিছে এল'ভেৰা দিব পাৰিব। এল'ভেৰা বহুতটা মানে ইউজ আছে, বহুতটা কাম আছে, কিন্তু সেই কামবোৰৰ বাহিৰেও এল'ভেৰা তুলসী আপোনাৰ শৰীৰটো ভিতৰৰ পৰা চাফা কৰি ৰখাত সহায় কৰে। ঠিক আছে, এতিয়া ভিতৰৰ পৰা চাফা কেনেকৈ হৈছিল আমি বাহিৰৰ পৰা দেখা নাপাওঁ, কিন্তু আমি ইয়াতে আমি চাব পাৰিম। ঠিক আছে, ঠিক সেনেকেই যেনেকৈ আমি হালধি লৈছিলোঁ, এতিয়া আমি এটা এনেকুৱা এটা বস্তু লওঁ যোনটো হৈছে বেটাডিন। বেটাডিন জানেনে? শুনিছেনে বেটাডিন? এই বেটাডিনটো ক'ত পাব আপোনালোকে? ফাৰ্মাচীত পায়, এনেকুৱা লিকুইডত পাব, এনেকুৱা বটলত পায়, নহ'লে কেনেকুৱা পায় টিউবত পায় ন, মলমৰ নিচিনা। যেতিয়া ঘাঁ হয়, ঘাঁবোৰত লগাবৰ কাৰণে কেতিয়াবা কি হয় আপোনালোকৰ ধৰক খুব মানে টনচিল হৈছে, ডিঙিৰ ইনফেকশ্যন হৈছে, ডক্টৰে গাৰ্গল কৰিব দিয়ে ন পানীত লৈ কিনে অলপ গৰম পানীৰ লগত। চ' এই বেটাডিন যোনটো আছে, এই বেটাডিনটো সাধাৰণতে এটা এনেকুৱা বস্তু হয় যি আমি খালি কেতিয়া ইউজ কৰোঁ আমি যেতিয়া আমাৰ কোনো ধৰণৰ ঘাঁ হৈছে, ইনফেকশ্যন হৈছে, তেতিয়া বীজাণুবোৰৰ বেয়া বস্তুবোৰ মাৰি দিবৰ কাৰণেহে আমি এইটো ইউজ কৰোঁ। এইটো বহুত কাঢ়া হয়। ঠিক আছে, চ' বেটাডিনটো আমি সদায় ইউজ কৰি নাথাকোঁ, যেতিয়ালৈ আপোনাৰ বীজাণুটো আছে তেতিয়ালৈহে ইউজ কৰোঁ, তাৰপিছততো আমি এৰি দিওঁ। তাৰপিছত যদি ইউজ কৰি থাকে কি হ'ব, নৰ্মেল আপোনালোকৰ সুস্থ পাৰ্টবোৰো ই নষ্ট কৰা আৰম্ভ কৰি দিব, এফেক্ট কৰিব, ছাইড এফেক্ট কৰিব। গতিকে এতিয়া সেই বেটাডিনটোক যদি আমাৰ তুলসী ড্ৰপছ, সেই বেটাডিনটোক যদি আমি তুলসী ড্ৰপছ আৰু এল'ভেৰা আমি যদি মিহলি কৰি দিওঁ, কেনেধৰণৰ বেটাডিনৰ ৰংটো সলনি হৈ কিনে পানীটো আকৌ চাফা হৈ যাব আমি সেইটো চাওঁ। ঠিক আছে, ৰংটো দেখিছে ন, অলপ হালধীয়া নিচিনা হৈছে, দেখিছেনে ৰংটো? দেখিছে ন, হালধীয়া হালধীয়া হৈছে পুৰা। ঠিক আছে, এইটো হালধীয়া হৈছে, দেখিছে হালধীয়া। কোনোবাই বুজি নোপোৱা আছে নেকি ইয়াতে? দেখিছে ন, এইটো হালধীয়া ৰং পুৰা। চ' এতিয়া বেটাডিনত আমি এটা চাইডে এল'ভেৰা জুচ মিক্স কৰিম, এটা চাইডে তুলসী। এটা চাইডে মই তুলসী এড কৰি আছোঁ। ঠিক আছে, দেখিছে কেনেকৈ মিক্স কৰোঁতে ৰংটো সলনি হৈ গৈছে, পুৰা পানীৰ নিচিনা চাফা হৈ গৈছে। এইটোত আমি এল'ভেৰা মিক্স কৰিছিলোঁ, বেটাডিনৰ হালধীয়া ৰংটো পুৰা চাফা হৈ কিনে আকৌ পানীৰ নিচিনা চাফা হৈ গৈছে। দেখিছে, চাফা পানীত কিবা ৰং মিহলি কৰিলে ৰংটো আহি যায়, কিন্তু সেই ৰংটোতো আকৌ চাফা পানী দিলেতো ৰংটো আকৌ বগা হৈ নাযায় ন। তেনেকৈ আমি এল'ভেৰা আৰু তুলসী দেখিছে ন, এনেকুৱা পানীৰ নিচিনা হৈ একেবাৰে, কিন্তু ইয়াৰ মানে কি হৈছে, চাফা হৈ গৈছে, পুৰা ৰংটো লৈ লৈছে, মানে কি যিখিনি বেয়া আছিলে গোটেইখিনি লৈ লৈছে। ঠিক আছে, ঠিক